মানুহ ধ্বংস হোৱাৰ তিনিটা মূল কাৰণ। আজি মই আপোনালোকক কম মানুহ এজন কিহৰ কাৰণে ধ্বংস হয়, মানুহ এজন ধ্বংস হোৱাৰ মূল কাৰণনো কি। আপুনি যদি জানিব বিচাৰিছে মানুহ এজন ধ্বংস হোৱাৰ মূল কাৰণ কি, মানুহ কিয় সহজতে ধ্বংস হৈ যায়, ভিডিঅ'টো আপুনি শেষলৈকে চাব লাগিব। আচলতে আমি ভাল কৰোঁ বেয়া কৰোঁ সেই সকলোবোৰ আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে, হয়নে? আমি ভাল কৰিলে ভাল ফল পাওঁ, বেয়া কৰিলে বেয়া ফল পাওঁ। তেনে ক্ষেত্ৰত মানুহ এজন ধ্বংস কিয় হয় তাৰে কাৰণ তিনিটা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম মানুহ এজন ধ্বংস হোৱাৰ মূল কাৰণ কি। প্ৰথম, মানুহ এজন ধ্বংস কেতিয়া হয়? মানুহ এজন ধ্বংস তেতিয়া হয় যেতিয়া মানুহজনে নিজকে খুব বেছি জ্ঞানী বুলি ভাবে আৰু সন্মুখত থকা মানুহজনক মূৰ্খ বুলি ভাবে। সন্মুখত থকা মানুহজনক কোনো কথাত ভেলুৱে নিদিয়ে, লাগিলে সন্মুখৰ মানুহজন বহুত বেছি জ্ঞানীয়ে নহওক কিয় নিজকে তেওঁ জ্ঞানী বুলি ভাবি সন্মুখৰ মানুহজনক গুৰুত্ব নিদিয়ে। সন্মুখৰ মানুহজনে যদি তেওঁৰ ভাল ভাবি কিবা এটা কথা কয়ও সেই কথাটোত তেওঁক গুৰুত্ব নিদিয়ে। নিদিয়াৰ ফলত কি হয়, তেওঁৰ নিজৰে লোকচান হয় আৰু তেতিয়াই মানুহ এজনৰ ধ্বংসৰ কিন্তু আৰম্ভণি হয়। দ্বিতীয়তে হৈছে যি মানুহে নিজৰ বয়োজ্যেষ্ঠজনক, নিজৰ মাক দেউতাকক, নিজৰ ঘৰলৈ অহা আলহী অতিথিক সন্মান কৰিব নাজানে, বেয়া ব্যৱহাৰ কৰে, তেনেকুৱা মানুহ অতি সোনকালে ধ্বংস হয়। কাৰণটো কি জানেনে? যি মানুহে নিজৰ জন্ম দিয়া মাক দেউতাকক সন্মান কৰিব নাজানে, যি মানুহে ঘৰলৈ অহা আলহী অতিথিক সন্মান কৰিব নাজানে, যি মানুহে বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান কৰিব নাজানে, সেই মানুহ কেতিয়াও সমাজত টিকি থাকিব নোৱাৰে বা সেই মানুহে কেতিয়াও ভাল কাম কৰিবই নোৱাৰে। তেওঁৰ হয়তো আজি বহুত বেছি টকা থাকিব পাৰে, টকা আছে কাৰণে তেওঁ খুব বেছি গৰম দেখুৱাইছে, কাকো ভেলু দিয়া নাই, কিন্তু সেই টকা নোহোৱা হৈ যাবলৈও সময় নালাগে। কাৰণ আপোনাক কোনোৱে অভিশাপ দিব নালাগে। এটা কথা মনত ৰাখিব, আপুনি যদি কিবা বেয়া কাম কৰিছে আপোনাক কোনোবাই অভিশাপ দিবলৈ দৰকাৰ নাই, কিন্তু এই যে কাৰোবাৰ মনত দুখ দিছে, মানুহজনে যে কষ্ট পাইছে আপোনাৰ কাৰণে, সেইটোৱে আপোনাৰ বাবে অভিশাপ। আৰু তৃতীয়তে হৈছে যি মানুহে আধ্যাত্মিক জ্ঞানক বা আধ্যাত্মিকতাক গুৰুত্ব নিদিয়ে। এতিয়া বহু মানুহ এনেকুৱা আছে, আপুনি চাব আধ্যাত্মিকতাক একেবাৰে গুৰুত্ব নিদিয়ে। এতিয়া ভিডিঅ'টো চাই থকা কিছুমান এনেকুৱা মানুহ আছে, ক'ব কথাবোৰৰ কোনো ভেলু নাই। কিন্তু আপুনি এটা কথা লক্ষ্য কৰিব, মানুহ এটা যদি জন্ম পায়, জন্ম পোৱাৰ পিছত নামটো ৰাখিবৰ কাৰণেও কি হয়, আমাৰ হিন্দু ধৰ্মত এজন বামুণ হওক পুৰোহিত হওক মাতি আনিবলগীয়া হয়, জ্যোতিষী এজনক মাতি আনিব লগা হয়, আনি কি কৰিব লগা হয়, নামটো ৰাখিবলগীয়া হয়। সেই সময়খিনিত আপোনালোকে জ্যোতিষীক ঠিকেই বিশ্বাস কৰে, কিন্তু পিছৰ পৰ্যায়ত বহুতে বিশ্বাস নকৰিব পাৰে, সেইটো আপোনাৰ কথা। কিন্তু এটা কথা যে যেতিয়া বিপদ হয়, বিপদ হ'লে মানুহ এজনে কি হয়, জ্যোতিষী বিচাৰি যায় বা তেওঁৰ আহিবলগীয়া দিনবোৰ কেনেকুৱা হ'ব বা তেওঁৰ ইমান যে বেয়া হৈ আছে, বেয়াখিনি কিয় হৈ আছে জানিবৰ কাৰণে তেতিয়া কিন্তু জ্যোতিষী এজনৰ ওচৰলৈ যায়। কিন্তু যেতিয়া মানুহজন ভাল অৱস্থাত থাকে, ভাল অৱস্থাত থাকোঁতে যদি কোনোবাই মানুহজনক ভাল পাই এটা উপদেশ দিছে, বোলে এইটো নকৰিবা, এইটো কৰিলে এনেকুৱা হয় বা এইটো কৰি চাবাচোন, এইটো কৰিলে তোমাৰ প্ৰব্লেমছখিনি নোহোৱা হ'ব, সেই সময়খিনিত মানুহজনে কিন্তু কথাখিনি নুশুনে। তেতিয়া সেই মানুহজনে কথাখিনিৰ উপলুঙা কৰিব, উৰাই দিব। কিন্তু যেতিয়া বিপদ হ'ব তেতিয়াহ'লে কি কৰিব, আধ্যাত্মিকতাক বিচাৰি যাব, ভগৱানৰ ওচৰত মূৰ দোৱাব। কিন্তু আপুনি যদি আগৰ পৰাই ভগৱানক বিশ্বাস কৰিলে হয়, আগৰ পৰাই ভগৱানৰ ওচৰত সকলো অৰ্পণ কৰিলে হয়, তেতিয়াহ'লে আপোনাৰ জীৱনত হয়তো ইমান বেছি সমস্যা নাহিলেই হয়। গতিকে মানুহ এজন তেতিয়াই ধ্বংস হয় যেতিয়া তেখেতৰ খুব বেছি মইবৰ ভাৱটো আহে, নিজকে খুব বৰ বা নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবিবলৈ লয়, তেতিয়াই মানুহ এজন কিন্তু ধ্বংস হয়।